हेलो फ्रेंड्स की खबर आकाटर सकल भाले कुशल आछे मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এফালে যাবলৈ ওলাইছো, ভাবিছো লগতে আপোনালোককো লগতে লৈ যাওঁ। এবাৰ আমি মূল কাৰ্যসূচীলৈ যাব ওলাইছোঁ। এবাৰ মই কেমেৰাত মাল্যাৰ্পণ কৰিবলৈ আমাৰ জ্যেষ্ঠ চিনেমাৰ ডিষ্ট্ৰিবিউটাৰ শংকৰলাল গোয়েংকাদেৱক অনুৰোধ জনালোঁ। আহক। আশাৰ ৰেঙনি দেখিছোঁ বিগত কেইবাখনো ছবিৰ পৰা কাঞ্চনজংঘা, মিছন চাইনা, ৰত্নাকৰ, শেহতীয়াকৈ ৰঘুপতি, এই ছবিসকলৰ যি বাণিজ্যিক সফলতা আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ যে অসমীয়া ছবিয়ে এতিয়া কোটি টকাৰ ঘৰতো ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। অতি আনন্দৰ কথা যে শ্ৰী ৰঘুপতিয়ে ছবিগৃহত প্ৰায় 14 কোটি টকাৰ ব্যৱসায় কৰিছিলে। এই যথেষ্ট আশাৰ ৰেঙনি আচলতে অসমীয়া বোলছবি জগতৰ বাবে। তথাপিও দুখৰ বিষয় যে আমি এতিয়াও বোলছবি বা ছবি জগত বুলিহে কওঁ, এতিয়াও আমি অসমীয়া ছবি উদ্যোগ বুলি ক'ব পৰা হোৱা নাই। সেই স্বীকৃতি আমি এতিয়াও পোৱা নাই। বা যি হওক, তথাপিও 9 বছৰৰ বিৰতিৰ মূৰত মাজে মাজে উকাই মোৰ পিতৃৰ উক দিয়ে ছবি বনাবলৈ। কিন্তু বজাৰখন দেখি কেতিয়াবা হয়তো মই কওঁ, কেতিয়াবা হয়তো মা জেকজেকাই উঠে, আৰু কেতিয়াবা নিজেও হ'ব দে আৰু কিনো। কিন্তু এইবাৰ তেওঁৰ ভিতৰত কিবা এটা কেতিয়াবা এটা উঠে যে এটা কি বুলি কওঁ, এটা ঘৰুৱা ভাষাত ক'বলৈ গ'লে এটা পাক উঠে যে এবাৰ কাৰো কথা নুশুনে, তেওঁ ছবি বনাবই। গতিকে অহৰহ চেষ্টা কৰি, আৰু মোৰ দেউতাৰ ছবিৰ কাৰণে সদায় সংগীত প্ৰধান, গীত ইতিমধ্যে সাজু। স্ক্ৰিপ্টখন আমি স্ক্ৰীন প্লেখন এবাৰ আমাৰ প্ৰণৱজ্যোতি বৰুৱাই কৰিছে। প্ৰণৱজ্যোতি বৰুৱা চিত্ৰনাট্য কৰিছে যৌৱনে আমনি কৰে টুৰ। আমি যথেষ্ট তেওঁক কষ্টও দিছোঁ, প্ৰায় 8খনমান ড্ৰাফ্ট কৰিছোঁ আমি, কিন্তু বৰ সুন্দৰকৈ সহযোগ কৰিছে। আমি সাজু। এতিয়াও মই কৈছোঁ হয়তো লোকেশ্যনত আৰু কিবা কিবি সাল সলনি হ'ব পাৰে, তথাপিও আমি 8 নম্বৰ ড্ৰাফ্টখন লৈ পেলাই সাজু হৈছোঁ। এটা নতুন টীম লৈ পেলাই, খুব আমাৰ চিনেমাটোগ্ৰাফাৰজনো অতি নতুন বুলিয়ে ক'ব লাগিব, কিন্তু তেওঁ যথেষ্ট ভাল কাম কৰি আছে। বিতুল দাস চিনেমাটোগ্ৰাফিত থাকিব, DOP বিতুল দাস। আৰু সংগীত বিভিন্নজনে, আমাৰ দেউতাৰ এটা আছিলে আগৰ পৰাই ছবিত বিভিন্নজনৰ তেনেকৈ সংগীত লয়। কেইবাটাও গীত আছে, গীতৰ বিষয়ে আমি পাতিম। কণ্ঠদান কৰিছে দীক্ষু আছে, প্ৰিয়ংকা ভৰালী আছে, পূৰবী বা আমাৰ বিহু সম্ৰাজ্ঞী পূৰবী বাৰ সুযোগ্য ল'ৰাই কণ্ঠদান কৰিছে। মধুস্মিতা আছে, বম্বেৰ কণ্ঠদান কৰিছে। তৰালী শৰ্মা বাই কণ্ঠদান কৰিছে। তেনেকৈ বহুকেইগৰাকী নপুৰণি শিল্পীয়ে কণ্ঠদান কৰিছে, আৰু সুন্দৰ গীত হৈছে। আমি এইখিনিতে মই বিদ্যুতাক অনুৰোধ জনাম, যিহেতু এইখন এখন ছিকুৱেল, আপোনালোক সকলোৱে গম পাইছে। ছিকুৱেল বুলি ক'লে কি হয়, আমি পুৰণি কাহিনীটোৰ পৰাই আমি আগবাঢ়োঁ আচলতে পৰৱৰ্তী কাহিনীলৈ। এতিয়া অকণমান তাতে মোৰ আপত্তি আছিলে, কাৰণ নিজৰ পিতৃয়ে যদি সেইটো প্ৰমাণ কৰি দিয়ে যে জীয়েকে এতিয়া মাহীয়েক পেহীয়েকৰ ৰোল কৰিব লাগে, সেইটো অকণমান অন্তৰত আচলতে আঘাত দিয়ে। তথাপিও অভিনেতা বা অভিনেত্ৰী কেতিয়াও মৰণ নাই। আমি যি কৰি হ'লেও সদায় অভিনয় কৰি, অমিতাভ বচ্চনে আমাৰ আচলতে আদৰ্শ। গতিকে কেইটিমান সুন্দৰ সুন্দৰ চৰিত্ৰত আমি আগৰখিনিতো থাকিমেই, লগতে নতুন যথেষ্ট। এইবাৰ আমাৰ 1800 আমি অডিশ্যন কল কৰিছিলোঁ মোৰ পিতৃৰ সিদ্ধান্ত মৰ্মে। 1800 ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিলে অনলাইন। আমি 1800টো আমন্ত্ৰণ জনাব নোৱাৰিলোঁ। 500 গৰাকীক আমি অনলাইন যোগে আমন্ত্ৰণ জনাইছিলোঁ, তাৰে 500 গৰাকী আহিব নোৱাৰিলে, কাৰণ আমি অডিশ্যন লোৱাৰ সময়ত পৰীক্ষা আছিল আৰু কিবা কিবি আছিলে।
তথাপিও প্ৰায় 200-250 গৰাকীয়ে অডিশ্যন দিছিলে তাৰ মাজৰ পৰা আমি ইতিমধ্যে 28 গৰাকীক বাছনি কৰিছোঁ আমাৰ যেহেতু অকণমান কলেজ অকণমান ইয়াং কাৰবাৰ এটা থাকিব আমাক আৰু ল'ৰা ছোৱালী লাগিব আমি আৰু তাৰ পৰা আমি বাছিম কিন্তু বহু প্ৰতিভাৱান শিল্পী আহিছিলে ল'ৰা ছোৱালী আহিছিলে আমি সবকে ল'ব পৰা নাই কাৰণ প্ৰতিটো চৰিত্ৰত যেনেকৈ চৰিত্ৰত খাপ খাই আমি তেনেকৈ বাছনি কৰিবলগীয়া হৈছে গতিকে আজি ইয়াৰ পৰাই মই যিখিনি বাছনি হোৱা নাই তেখেতসকলক মই ক্ষমা খুজিছোঁ আৰু মন বেয়া কৰিবলৈ মানা কৰিছোঁ তেওঁলোকৰ প্ৰতিভা নোহোৱা নহয় আমি ভৱিষ্যতে আমাৰ ফাইলত এতিয়াও আছে তেওঁলোক ভৱিষ্যতে যিকোনো কাম কৰিলে ডেফিনেটলি তেওঁলোকৰ লগত আমি যোগাযোগ কৰিম আৰু বিচাৰিম চিনেমাখন সফল কৰি তোলা শিল্পীসকল প্ৰথমেই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ প্ৰাঞ্জল শইকীয়া এতিয়া এই জ্যেষ্ঠ শিল্পীসকলৰ সন্মুখত থিয় হ'বলৈ আজিৰ প্ৰজন্মৰ যিসকল নৱাগত এই চিনাকি মুখৰ লগত যদি তেওঁলোকে জুনিয়ৰখিনিক আমি আগতে দি দিম ছিনিয়ৰখিনি ইয়াতে থাকক হয় নাথাকে জুনিয়ৰখিনিৰ লগত একেলগে এখন ফটো থাকি যাওক বুলি ভাবিহে তেওঁলোকৰ কাৰণে এটা প্ৰেৰণাৰ কথা হ'ব পিছফালে এইসকল এখেতসকলেই তেওঁলোকক আগুৱাই দিছে ভাৰ্গৱ গগৈ তেওঁ আহিছে লখিমপুৰৰ ঢকুৱাখানাৰ পৰা কালচাৰেল কেপিটেল বুলি কৈছিলে ভূপেন হাজৰিকাই 52,000 দিনৰ পৰা তেজপুৰৰ নৱাগত নায়িকা এজনী আহিছে তেজপুৰৰ পৰা পূজা ডেকা পূজা ডেকা ফ্ৰম তেজপুৰ সুদীপ্ত অসমীয়াত ক'লে সুদীপ্ত গোস্বামী লাহদৈগড় ইমান ধুনীয়া নাম আগতে ডিব্ৰুগড়ৰ আকাশবাণী ডিব্ৰুগড়ৰ কল্পতৰুৰ এইবিলাক শুনো অনুৰোধ কৰিছে লাহদৈগড়ৰ ৰুবি মৰমী চেতনা আৰু তাৰ মাক দেউতাকে লাহদৈগড়ৰ যোৰহাটৰ সুদীপ্ত গোস্বামী ইংৰাজীত এটা সমস্যা অসমীয়াত হ'লে আকাৰডাল থাকিলেহেঁতেন ইয়াৰ পিছত কৰচনতলা নামৰ সৰু ঠাই এখনৰ ল'ৰা তেওঁকো মাতিছোঁ প্ৰত্যুষ প্লাৱন জামুগুৰিহাট বাকীসকলে গম পায়ে যিহেতু অকণমান আগলৈ ৰৈ থাকিবলৈ মই এগৰাকী খুব স্পেচিয়েল অডিশ্যনৰ পৰা আমি চিলেক্ট কৰিছোঁ তেওঁ থাকিব এটা বিশেষ চৰিত্ৰত আৰিয়া ডেকা ৰাজগড়ৰ আৰিয়া ডেকা আৰিয়া নিশিৰাজ বৰা গুৱাহাটী অৰ্ণৱ বৰুৱা গুৱাহাটী মৃদুল দিচাং আমিন বাহাদুৰ বৰপেটা এজন উজান বজৰীয়াও পালোঁ আকৌ শিখা দাস নিষ্ঠা বৰুৱা লেমৰোড গুৱাহাটী নিষ্ঠা বৰুৱা নিকুমণি বৰুৱাৰ কন্যা নিষ্ঠা বৰুৱা আদিষ্ণা ৰাজবংশী জুৰোড গুৱাহাটী কংকনা দত্ত গুৱাহাটী হিতেশ বৈশ্য নলবাৰী চন্দ্ৰপুৰ উপাসনা ভূঞা চন্দ্ৰপুৰ মৰিগাঁও এইখিনি 28 গৰাকী নতুন প্ৰজন্মৰ নতুন এতিয়াৰ জেনেৰেশ্যন আমাৰ সন্মুখত এখন চিনেমাত ইমানখিনি নতুন প্ৰজন্মক লোৱাটো এটা ডাঙৰ ৰিস্ক বুলি ক'ব পাৰি কিন্তু কিমানখিনি দায়িত্ববোধ থাকিলে এনেকুৱা কাম এগৰাকী প্ৰডিউচাৰ ডাইৰেক্টৰে ল'ব পাৰে ৰেছপঞ্চিবিলিটি তেওঁলোকক আপোনালোকে যেন আশীৰ্বাদ কৰে তেওঁলোক নিজৰ বাটেৰে নিজৰ যোগ্যতাৰে ইপ্সিত স্থানলৈ আগবাঢ়ি যাব সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আৰু উপস্থিত ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে এই নতুন টীমটোক লৈ পেলাই আমি সুকলমে আগবাঢ়ি যাব পাৰোঁ ছবিখনৰ কামত ধন্যবাদ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যৌৱনে আমনি কৰে 2 সংগীত পৰিচালক নৱাগত মানস বৰঠাকুৰ মধুস্মিতা বৰঠাকুৰ আৰু পলাশ সূৰ্য গগৈ ইয়াতে এটি গীত আছে জোনোৱালী ৰাতি শীৰ্ষক গীতটো পূৰ্বৰ চিনেমাখনৰ পৰাই লোৱা হৈছিলে যাৰ সংগীত পৰিচালক আছিল যুটীয়াভাৱে ব্ৰজেন বৰুৱা আৰু ক্ষীৰোদাকান্ত বিষয়া এই ছবিখনৰ কাৰণে সেই গানটো নতুনকৈ মিউজিক এৰেঞ্জ কৰিছে ৰূপম তালুকদাৰে আৰু গীতকেইটিত কণ্ঠদান কৰিছে তৰালী শৰ্মা দীক্ষু
দীক্ষু শৰ্মাই কণ্ঠদান কৰিছে সেই গীতটোত পলাশদাৰ আৰু লগতে আছিলে চয়নিকা ভূঞা ঋষিকেশ দাস নৱাগত ঋষিকেশ দাস আমাৰ সকলোৰে মৰমৰ পূৰবী গগৈ বাইদেউ বিহু সম্ৰাজ্ঞী নাচৰ লগত একদম সাংঘাতিকভাৱে জড়িত পূৰবী বাৰ ল'ৰাই এইবাৰ ৰোমেণ্টিক গীতটোত কণ্ঠদান কৰিছে এয়া ঋষিকেশ দাস আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ নেক্সট লগ পাম আপোনালোকে আকৌ এটা নতুন ভিডিঅ'ত তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই